নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল চতুৰ্থ মান নিৰূপণ 2024-25 বৰ্ষৰ যিহেতু মাৰ্চ মাহত অনুষ্ঠিত হ'ব তৃতীয় সপ্তাহৰ পৰা গতিকে মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ বাবে চতুৰ্থ গোট মূল্যায়নৰ 2024-25 বৰ্ষৰ অংকুৰণ পাঠ্যপুথি হয় পাঠ্যপুথিখনৰ মই তোমালোকৰ চতুৰ্থ গোট মূল্যায়নৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। এইখন সম্ভাৱ্যহে গতিকে তোমালোকে ঘৰত অভ্যাস কৰিবৰ কাৰণে কুৱেশ্যন পেপাৰখন বনোৱা হৈছে। ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সময় 2 ঘণ্টা, মুঠ নম্বৰ হৈছে 50। ইয়াত 1 নম্বৰ দিয়া হৈছে সৰু ছোৱালী আৰু পক্ষী পদ্ধতিৰে প্ৰথম আধাৰী মুখস্থ লিখা 8 নম্বৰ আছে। 2 নম্বৰ হৈছে অতি চমু উত্তৰ লিখা। ক পূজাৰ লগত কোন কোন থাকে। খ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল। গ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি। ঘ পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে। ঙ আগতে নিজেই নিকাশ পদ্ধতিৰ কবিজনৰ নাম কি। 3 নম্বৰ কুৱেশ্যন হৈছে উত্তৰ লিখা। ক অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃৰ নাম কি। খ তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম কি কি। গ ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা। আৰু 4 নম্বৰ হৈছে শব্দৰ অৰ্থ লিখা। উদৰ আকুৰগোজ দৰিদ্ৰ নিকা। 5 নম্বৰ হৈছে বাক্য ৰচনা কৰা অতি শীঘ্ৰে সন্মান দৃঢ়তা নিকা। 6 নম্বৰ হৈছে যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ লিখা। 7 নম্বৰ সমাৰ্থক শব্দ লিখিব লাগে গগনা আৰু শুৱলা। 8 নম্বৰ হৈছে বিশেষণ পদ কাক বোলে উদাহৰণ দিয়া। 9 নম্বৰ লিংগ স্ত্ৰীলিংগলৈ নিব লাগে কৰোঁতা আৰু কওঁতা। 10 নম্বৰ এটা শব্দত প্ৰকাশ কৰিব লাগে বিপ্লৱ কৰোঁতা নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক। নেক্সট হৈছে 11 নম্বৰ পাৰ্থক্য দেখুৱাই একোটাকৈ বাক্য লিখিব লাগিব। কথা আৰু কথা প্ৰথম কথাটোৱে কি বুজাইছে আৰু দ্বিতীয় কথাটোৱে কি বুজাইছে দুয়োটা একোটা বাক্য লিখি দিব লাগিব। 12 নম্বৰটো হৈছে পদ কেই প্ৰকাৰৰ আৰু কি কি। আৰু 13 নম্বৰ হৈছে ভাৱ বহলাই লিখা সাৱধানৰ মৰণ নাই নাইবা বাচি খাবা জাগি শুবা। ইয়াৰ যিকোনো এটা কৰিলে হৈ গ'ল। এইখন আছিল ক্লাছ 5ৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ। ইয়াৰ নেক্সট ভিডিঅ'টোত মই পঞ্চম শ্ৰেণীৰ মই পৰিৱেশৰ কুৱেশ্যন পেপাৰখন লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো প্ৰথমবাৰ আহিলা যদি ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।